কেশৰ এল'ভেৰা জেলৰ চাবোন তৈয়াৰ হৈ গ'ল। চাওক আপোনালোকে বনাই ঘঁহিব দেই, বহুত ধুনীয়া স্কিন গ্লোয়িং হ'ব। আৰু নমস্কাৰ, সুপ্ৰভাত সকলোলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু সদায় ভালে কুশলে থাকক, সদায়তো সেইটোৱে কামনা কৰোঁ। আৰু আমাৰো বাৰু বৰ্তমান ভালেই। মই কবিতাই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি মোৰ ব্লগটি আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে থাম্বনেইল টাইটেল দেখা পাই গমেই পাইছে, আজি মই এপিচ ধুনীয়া চাবোন বনাবলৈ ওলাইছোঁ। আগতেও মই এই চাবোন পিচ মানে দিছিলোঁ আপোনালোকৰ আগলৈ আগবঢ়াই, একদম মানে চেনেল খোলা আৰম্ভণিতে। আজি ভাবিলোঁ মই ঘঁহিবলৈ বনাম যেতিয়া আৰু আপোনালোকৰ আগলৈও আগবঢ়াই দিওঁ আৰু আপোনালোকে উপকৃত হ'ব। আৰু এতিয়া চাবোন বনাবলৈ লৈছিলোঁ, আধা বনোৱা হৈ আছে। আৰু এইফালে চাওক, এফালে এটা মোৰ পাৰ্চেল আহিছে। এইটো মোৰ বহুত মৰমৰ বাইদেউ আৰু মোৰ ইউটিউবৰ জৰিয়তে মোৰ চিনাকি শিৱসাগৰ হয়, বিনুবৰী বাইদেউ। আৰু বিনুবৰী বাইদেউ এটা চেনেল আছে, তেখেতে মোৰ লগত মানে কথা বতৰা পাতি আৰু বহুত ভাল। লগ পোৱা নাই যদিও তেখেতক বহুতে আন্তৰিকতা আছে। আৰু চাওক, এইটো এটা বহুত মৰমত বস্তু এটা দি পঠাইছে আৰু মই আপোনালোকক আনবক্সিং কৰি দেখাম কি বস্তু। আৰু আপোনালোকে আকৌ নক'ব দেই, বহুত মৰমত যে এনেকৈ দি পঠাইছে, এইটোৱে বহুত বহুত ডাঙৰ মোৰ কাৰণে। মানে যিমান এটা সৰু বস্তু মানুহে ভাবিব পাৰে এটা সৰু বস্তু বা কিবা, মোৰ কাৰণে নহয়, এটা সামান্য এটা বস্তু মোৰ কাৰণে কিন্তু বহুত ডাঙৰ, মানে বহুত মৰমৰ। আৰু মৰমত দিয়া বস্তুটোতো মূল্যই বহুত। এতিয়া বনাবলৈ লৈছোঁ এয়া কেশৰৰ চাবোন। আৰু এয়া দেখিছেনে, এইটো এনেকুৱা সৰু এনেকুৱা টেমা এটাতে পায় কেশৰ, এনেদৰে আনিব পাৰে। আৰু মই ইয়াতে অকণমান গোলাপ জল দি মই এইখিনি থৈছোঁ, কেইটামান সৰহকৈ থৈছোঁ। আৰু ভালকৈ বনাম যিহেতুকে নিজে ঘঁহিবলৈ বনাম। আৰু কেশৰৰ দামো বহুত, এটাত আপোনাৰ 280-300 মান লয়। আৰু এইফালে এল'ভেৰা জেল দিম আৰু গোলাপ জল অকণমানত তিয়াই থৈছোঁ। আৰু মই গোলাপ জল নিদিওঁ। আৰু এইফালে হ'ল এইটো চব বেচ, আগতে অনলাইন আনি আছোঁ, আপোনালোকে দেখাই পাইছে চব বেচ। আৰু বহুতকেইটা কোৱালিটিৰ আছে চব বেচ, 180 টকাৰ দামৰো আছে, 170 টকাৰ দামৰ। মই অকণ ভালটোৱে আনো। আৰু এটা আছে খাদী, 380 টকা লয়, আপোনালোকে সেইটো আনিব পাৰে। আৰু এতিয়া মই চব বেচখিনি কাটি লওঁ, তাৰপিছত মই গোটেই বনোৱাখিনি আপোনালোকক দেখাম। এতিয়া এই পাত্ৰটোতে পানী দি লৈছোঁ আৰু এইফালে গেছটো জ্বলাই দিলোঁ। আৰু আগতেও আপোনালোকে দেখাইছোঁৱে, জানে সকলোৱে বাৰু চাবোন বনাব, তথাপিতো অলপ অলপ দেখাই দিওঁ। এইটো গৰম হ'লে মই ইয়াতে বহাই দিম আৰু ডবল বইলিং প্ৰচেছেৰে মই বনাম। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকলৈহে দেখাইছোঁ দেই, বাকীসকলেতো জানে এইটো এচেঞ্চিয়েল অইল। আৰু এচেঞ্চিয়েল অইল দিলে গোন্ধ ওলোৱাৰ কাৰণে লেমন ফ্ৰেগ্ৰেন্স নিদিলেও হয়। মই এইখিনি কেশৰ লৈছিলোঁ যে, ইয়াতে মই এতিয়া এল'ভেৰা জেল দিম। এতিয়া মই ফুলকৈ 1 চামুচ এল'ভেৰা জেল দিছোঁ, বেছি নিদিওঁ। আৰু ইয়াতে এচেঞ্চিয়েল অইল দিম, দি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। ইয়াতে এনেকৈ আপোনালোকে এপিচ চাবোনত 2 টোপকৈ দিব পাৰে। মই এনেকৈ 10 টোপমান দি ল'ম, 4-5 পিচমান হ'ব। আৰু এইদৰে ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ। আৰু এতিয়া চাওক, মই এইফালে পগাই আছোঁ ধুনীয়াকৈ চব বেচখিনি। আৰু চব বেচখিনি ভালকৈ গলাই দিব লাগিব। আৰু বহুতে এনেকৈ নতুনখিনিয়ে যিখিনি ভিডিঅ' চাই আছে তেওঁলোকে সুধিছে যে তেওঁলোকৰ চাবোন টান নহয় বুলি কয়। আৰু চাবোন টান নোহোৱাৰ কাৰণে নাই, আপোনালোকে এইদৰে অলপ বেছিকৈ পগাব। আৰু আজি মোৰ ভিডিঅ'টো ভালকৈ চালে নিশ্চয় বনাব পাৰিব। আৰু আপোনালোকে যিখিনি দ্ৰব্য দিয়ে দ্ৰব্যখিনি অলপ কমাই দিব আৰু হিচাপত দিব। এতিয়া মই কেনেকৈ বনাওঁ সেইকাৰণে মানে আপোনালোকলৈ অলপ অলপ ভালকৈ দেখাইছোঁ। কিন্তু আগৰ যিসকলে নেকি মোৰ ভিডিঅ' চাই বনাইছে, বহুতখিনিয়ে ভালকৈ বনাব পৰা হৈ গৈছে ইতিমধ্যে। এতিয়া চাওক, এইখিনি মই একদম ভালকৈ পগিব মানে পাকটো আনাই ল'লোঁ। আৰু মই নমোৱাৰ পিছত দ্ৰব্যখিনিতে মিক্স কৰি দিম। আপোনালোকে এনেকৈ ভালকৈ পগাব। আৰু এতিয়া মোৰ এইখিনি হৈ গ'ল। আৰু এইফালে লৈছোঁ দ্ৰব্যখিনি, মই ইয়াতে এতিয়া মিক্স কৰি দিম ধুনীয়াকৈ। আপোনালোকে যিহেদিয়ে বনায় তেনেদৰে মিক্স কৰি দিব। মই গেছটো অফ কৰি দিলোঁ, তাৰপিছতহে মই মিক্স কৰিছোঁ। আৰু মই গোটেইখিনি মিক্স কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এতিয়া চাওক, মই এইখিনি ধুনীয়াকৈ ইয়াতে দি মিক্স কৰি ল'লোঁ ভালকৈ। চাওক কালাৰ কিমান ধুনীয়া আহিছে দেখিছেনে। আৰু বহুতেই ভাল কাম দিয়ে। আৰু কেশৰটো আমাৰ বগা হোৱাত সহায় কৰে, আপোনালোকে জানেই। এতিয়া মই এনেদৰে ইয়াতে ঢালি দিম ধুনীয়াকৈ।
আৰু বহুত ভাল কাম দিয়ে। এইকেইপিচ আমি ঘৰত ঘঁহিবলৈহে বনাইছোঁ। মোৰ ছোৱালী মাইনাক দিম আৰু এতিয়া 20 মিনিট থৈ দিম এনেদৰে। 20 মিনিটৰ পিছত মই আপোনালোকক উঠাই দেখাই আছোঁ। এইটো একদম বাইদেৱে কি ধুনীয়াকৈ দেখিছেনে চিলাই কৰি দি পঠাইছে। এইটো চাওক কিমান ধুনীয়াকৈ পেকিং কৰি দি পঠাইছে দেখিছেনে বাইদেৱে। আৰু এইটো যিটো বস্তু দি পঠাইছে মোৰ একদম ফেভৰেট হয় দেই, সেইকাৰণে বাইদেৱে ভাল পাওঁ বুলি গম পাইছে আৰু সেইকাৰণে দি পঠাইছে। চাওক অনুমান কৰিব পাৰিছেনে আপোনালোকে এইটো কি বস্তু? এইটোত দিয়া আছে শুকুতি। আপোনালোকে যিসকলে খাই নিশ্চয় গম পায়। ইয়াত আছে শুকুতি, মই দেখাই দিম বাৰু। আৰু ইয়াত আছে শুকান মাছ। চাওক মৰমত দি পঠিওৱা বস্তু বহুত মৰমৰ। আৰু চাওক যিসকলে মানে শুকান মাছ নাখায় ইগন'ৰ কৰিব দেই, মোৰ ভিডিঅ'টো স্কিপ কৰিব পাৰে। আৰু যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে। আৰু মৰমত পঠিওৱা বস্তু যেতিয়া মোৰ কাৰণে বহুত মৰমৰ। আৰু মই এইটো খুলি দেখাইছোঁ। এইটো চাওক এইটো শুকুতি, যিয়ে খাই গম পায়। আৰু বহুত ধুনীয়া বুলি কয় শুকুতিটো খাবলৈ। 20 মিনিট হ'ল, এপিচ উলিয়াইছোঁ। আৰু এইফালে এয়া এনেকৈ কৰি ধুনীয়াকৈ ইমান ধুনীয়া চাওক। আৰু যিমান ধুনীয়া দেখিছে মুখত সানিলেও সিমানেই কাম দিয়ে। আৰু স্কিনটো বহুত ধুনীয়া গ্ল'য়িং আহে। আপোনালোকে যদি কেশৰ দি বনোৱা নাই বনাই চাবচোন, বহুত ধুনীয়া হ'ব। আৰু আপোনালোকৰ স্কিনখন মানে এটা শ্বাইনিং কৰি থাকিব। কেশৰ খালেও মানে বগা হয় বুলি কয় আৰু হয় সেইটো। আৰু আপোনালোকে স্কিনত লগালেও সেইদৰেই সুফল পাব। আৰু মই এতিয়া বনালোঁ, আপোনালোকে দেখিছে এচেঞ্চিয়েল অইল, কেশৰ আৰু এল'ভেৰা জেল। কেশৰ এল'ভেৰা জেলৰ চাবোন তৈয়াৰ হৈ গ'ল। চাওক আপোনালোকে বনাই ঘঁহিব দেই, বহুত ধুনীয়া স্কিন গ্ল'য়িং হ'ব আৰু স্কিনখন বহুত ভাল হ'ব। আজি আপোনালোকৰ আগলৈ কেশৰ দি বনোৱা চাবোন পিচ আগবঢ়ালোঁ। আৰু আপোনালোকে যোনে যোনে চাবোন এনেকৈ বনাই ব্যৱহাৰ কৰা নাই কৰিবচোন, বহুতেই ভাল হয়। আৰু আমিতো স্কিনৰ কেয়াৰ লওঁৱেই, সকলোখিনি মহিলাই আমি ধুনীয়া হৈ থাকিব বিচাৰোঁ। গতিকে মই আগৰ পৰাই প্ৰথমৰ পৰাই মই মোৰ চেনেলত চাবোনৰ ভিডিঅ' দি আহিছোঁ। আৰু মুখত মানে যিখিনি নেকি আপোনালোকক আগতেও দিছোঁ, মই স্ক্ৰাব কৰোঁ। স্ক্ৰাব মানে সাধাৰণ হিচাপে আৰু ঘৰত যেনেদৰে কৰোঁ, পিঠাগুড়ি, তাৰ বাদে আপোনাৰ দালি গুড়ি আৰু বহুত ধৰণৰ মানে দিয়া আছে। আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰে। আৰু মই পূজাৰ আগতে আৰু ল'ম কেয়াৰ, সেইখিনিও আপোনালোকৰ আগলৈ দেখাম। আৰু আপোনালোকে দেখিছে নহয় মোৰ স্কিনটো, ক'বচোন বাৰু। আগতো ধৰক মোৰ ইমান হেৰি নাছিল, তথাপিতো মই এতিয়া কেয়াৰ লওঁতে মোৰ বহুতখিনি ভাল হৈছে। আৰু অলপ অলপ ক'লা দাগ পৰা নিচিনা হৈছিলে, কিন্তু সেইখিনি মই আপোনালোকৰ আগত মই বিলাহী দি কেনেদৰে কৰিব লাগে সেয়াও মই আপোনালোকৰ আগলৈ আগবঢ়াই থৈছোঁ। আৰু এতিয়ালৈ যিখিনি মই কৰি থাকোঁ মোৰ স্কিনত ব্যৱহাৰ, সকলোখিনি আপোনালোকৰ আগলৈ মই আগবঢ়াম। তাৰ বাদেও মই বাহিৰত যোৱা ব্লগৰ পৰা আদি কৰি মই ৰেচিপি হওক, ঘৰত সাধাৰণ হিচাপে যি বনাওঁ, আৰু মোৰ আপোনালোকৰ আগলৈ মানে ভিডিঅ' আগবঢ়োৱা ইমান এটা ভাল হোৱা নাই। এতিয়া লাহে লাহে মই আৰম্ভ কৰিছোঁ আকৌ, যাতে মই ৰেগুলাৰ আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পাৰোঁ। আৰু আজি যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এটা ভাল কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে ইমানখিনি মানে মৰম চেনেহ দি আগুৱাই নিছে, আৰু আপোনালোকৰ আশীৰ্বাদৰ অবিহনে একো নহয়। গতিকে আপোনালোকৰ মৰম সদায় লৈয়ে মই আগবাঢ়ি যাব লাগিব। আপোনালোকৰ মৰম দিলেহে মই আগুৱাই যাব পাৰিম। গতিকে আপোনালোকে সদায় মৰম চেনেহ দিব এইদৰে। আৰু আপোনালোকে ভালে থাকক, সুস্থ থাকক, নিজৰ ঘৰখনৰ লগত যাতে ভালে কুশলে থাকিব পাৰে তাকেই কামনা কৰি আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। কাইলৈ আহি আছোঁ ধুনীয়া ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ। নমস্কাৰ।